নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম কিউ সলভ চেনেলটোলৈ। আজি আমি পলিটিকেল সায়েন্সৰ 2018 চনৰ পৰা অহা 2024 চনলৈকে যিমানবোৰ 1 মাৰ্কছৰ কুৱেশ্যনছ আহিছে তাৰ কুৱেশ্যন আৰু এনসাৰসমূহ চাম। তো বলা পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। 2018ত অহা প্ৰথম প্ৰশ্নটো হ'ল মানৱ নিৰাপত্তাৰ প্ৰতি যিকোনো নতুন ভাবুকি এটা লিখা। এইটো হ'ল বিশ্ব দৰিদ্ৰতা। হয় অথবা নহয় লিখা। চীনে মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিছিল। এনসাৰটো হ'ব হয়। চেপ্টাৰ সম্পূৰ্ণ নাম কি? সাউথ এছিয়ান ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট। তাৰ পিছৰ প্ৰশ্নটো হ'ল মৰুভূমি ধুমুহা অভিযান মানে কি? ইয়াৰ উত্তৰটো হৈছে আমেৰিকাৰ নেতৃত্ব বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ সন্মিলিত গোট এটাই ইৰাকৰ বিৰুদ্ধে চলোৱা সন্মিলিত যুদ্ধখনে মৰুভূমি ধুমুহা অভিযান বোলা হয়। তাৰ পিছৰ প্ৰশ্নটো হ'ল নিম্নলিখিত ৰাষ্ট্ৰসংঘৰ কোনটো সংস্থাই পাৰমাণৱিক প্ৰযুক্তিবিদ্যাৰ নিৰাপদ আৰু শান্তিপূৰ্ণ ব্যৱহাৰ দিশটো চোৱাচিতা কৰে? ইয়াৰ উত্তৰটো হৈছে আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক ইন্ধন এজেন্সি। তাৰ পিছৰ প্ৰশ্নটো হ'ল 1985 চনত ছোভিয়েট ইউনিয়নত খালী ঠাইয়ে সংস্কাৰ কৰিছিল সূচনা কৰিছিল। খালী ঠাইৰ ইয়াৰ উত্তৰটো হৈছে মিথাইল গৰ্ভাছে। তাৰপিছত ইয়াৰ পৰা আৰম্ভ হৈছে পাৰ্ট B2। ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল কোন চনত পৰিকল্পনা আয়োগ স্থাপিত হৈছিল? 1950 চনত। তাৰ পিছৰ প্ৰশ্নটো হ'ল কোনখন জিলাত মাদক দ্ৰব্য বিৰোধী আন্দোলন সংগঠিত হৈছিল? অন্ধ্ৰপ্ৰদেশত। তাৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰতে প্ৰথমবাৰৰ বাবে খালী ঠাই চনত পাৰমাণৱিক বিস্ফোৰণ ঘটাইছিল। ইয়াৰ উত্তৰটো হৈছে 1975। তাৰ পিছৰ প্ৰশ্নটো হ'ল 1956 চনৰ ৰাজ্য পুনৰ গঠন আইনৰ ভিত্তিত গঠন হোৱা যিকোনো এখন ৰাজ্যৰ নাম। ইয়াৰ নামটো হৈছে অন্ধ্ৰপ্ৰদেশ। তাৰ পিছৰ প্ৰশ্নটো হ'ল 1967 চনৰ চতুৰ্থ সাধাৰণ নিৰ্বাচনে ভাৰতৰ ৰাজনৈতিক আৰু নিৰ্বাচনী ইতিহাসত পৰিৱৰ্তন আনিছিল। সত্য নসত্য? সত্য। তাৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰতৰ প্ৰথমবাৰৰ বাবে আভ্যন্তৰীণ বিশৃংখলাৰ বাবে কোন চনত জাতীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল? এনসাৰটো হ'ল 1975 চনত। ইয়াৰ পৰা আৰম্ভ হৈছে 2019 চনত অহা প্ৰশ্নসমূহ। প্ৰথম প্ৰশ্নটো হ'ল চেটৰ সম্পূৰ্ণ ৰূপটো কি? সাউথ ইষ্ট এছিয়ান ট্ৰেড অৰ্গেনাইজেশ্যন। তাৰ পিছৰ প্ৰশ্ন হ'ল কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন হিচাপে জনা যায়? ছোভিয়েট ৰাছিয়া। প্ৰথম উপসাগৰীয় যুদ্ধক মৰুভূমি ধুমুহা অভিযান বুলি জনা যায়। হয় নে নহয়? এইটো এনসাৰ হ'ব হয়। তাৰপিছত আগ্ৰা শীৰ্ষ সন্মিলনীৰ ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হৈছিল। এই শীৰ্ষ সন্মিলনীত অংশগ্ৰহণ কৰা ভাৰতীয় প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল? অটল বিহাৰী বাজপেয়ী। ৰিঅ' সন্মিলনে কাৰ্যসূচী 21ৰ নামৰ উন্নয়নমূলক কাৰ্যসূচীক অনুমোদন জনাইছিল। হয় নে নহয়? এইটো হ'ব হয়। তাৰপিছত খিলঞ্জীয়া জনসাধাৰণ বিশ্ব পৰিষদ গঠন হৈছিল 1974 চনত। তাৰপিছত ইয়াৰ পৰা পাৰ্ট বিৰ আৰম্ভ হৈছে NDA সম্পূৰ্ণ ৰূপটো কি? নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স। তাৰপিছৰ প্ৰশ্নটো হ'ল ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন লোকসভাৰ দ্বিতীয় বৃহৎ আসনত জয়লাভ কৰা দলটোৰ নাম কি আছিল? কমিউনিষ্ট পাৰ্টি। তাৰপিছৰ প্ৰশ্নটো হ'ল নিৰ্বাচন আয়োগে কোন বছৰত EVM ব্যৱহাৰ আৰম্ভ কৰিছিল? 1990 চনত। তাৰপিছৰ প্ৰশ্নটো হ'ল 1989 চনৰ সংযুক্ত চৰকাৰৰ প্ৰধানমন্ত্ৰী কোন আছিল? বিশ্বনাথ প্ৰতাপ সিং। তাৰপিছৰ প্ৰশ্নটো হ'ল ভাৰত চৰকাৰে মণ্ডল আয়োগ 1979 চনত নিযুক্তি দিছিল। তাৰপিছত প্ৰশ্ন হ'ল ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ এটা বৈশিষ্ট্য। ইয়াৰ এটা বৈশিষ্ট্য হ'ল মুক্ত অৰ্থনৈতিক নীতি আৰু বৈদেশিক বিনিয়োগৰ সুবিধা। তাৰপিছত প্ৰশ্ন হ'ল 2020 চনত অহা পাৰ্ট এৰ প্ৰথম প্ৰশ্নটো হৈছে নাটোৰ সম্পূৰ্ণ নাম কি? নৰ্থ আটলাণ্টিক ট্ৰেড অৰ্গেনাইজেশ্যন। তাৰপিছত প্ৰশ্নটো হ'ল 1885 চনত ছোভিয়েট ইউনিয়নে মিখাইল গৰ্বাচেভ সংস্কাৰ সূচনা কৰিছিল। তাৰপিছত প্ৰশ্নটো হ'ল কিমান চনত ইৰাকে কুৱেইট আক্ৰমণ কৰিছিল? 1990 চনত। সমসাময়িক বিশ্ব ৰাজনীতিক 9/11 বুলি কোনটো ঘটনাক বুজোৱা যায়? সন্ত্ৰাসবাদীৰ দ্বাৰা 2011 চনৰ 11 ছেপ্টেম্বৰত বিশ্ব বাণিজ্য সংস্থা আৰু পেণ্টাগনত কৰা আক্ৰমণৰ ঘটনাক বুজোৱা যায়। তাৰপিছৰ প্ৰশ্নটো হ'ল মৰুভূমি ধুমুহা অভিযান মানে কি? 34খন ৰাষ্ট্ৰৰ সন্মিলিত শক্তিয়ে ইৰাক আক্ৰমণ কৰি পৰাস্ত কৰাকে মৰুভূমি ধুমুহা অভিযান বোলে। সাৰ্কৰ প্ৰথম শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? ঢাকা চহৰত।
ইয়াৰ পৰা পাৰ্ট বিৰ প্ৰশ্নবোৰ আৰম্ভ হৈছে। ভাৰতত বহুদলীয় ব্যৱস্থা আছে, সত্য নে অসত্য? সত্য হ'ব এইটো। তাৰপিছত সংবিধান পৰিষদৰ খচৰা প্ৰস্তুতি সমিতিৰ অধ্যক্ষ কোন আছিল? ডক্টৰ বি.আৰ. আম্বেদকাৰ। তাৰপিছৰ প্ৰশ্নটো হৈছে চিমলা চুক্তি স্বাক্ষৰিত হৈছিল ভাৰত আৰু পাকিস্তানৰ মাজত। ভাৰত আৰু পাকিস্তানৰ মাজত। তাৰপিছৰ প্ৰশ্ন প্ৰথম গোষ্ঠী নিৰপেক্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? বেলগ্ৰেডত। ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদত জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰিছে। নেডাৰ সম্পূৰ্ণ ৰূপটো কি? নৰ্থ ইষ্ট ডেম'ক্ৰেটিক এলায়েন্স। এইবিলাক ৰানিং কুৱেশ্যনছ হৈ প্ৰায় আহিয়ে থাকে, আপোনালোকে ভালকৈ চাই ল'ব। তাৰপিছত নিউৰ সম্পূৰ্ণ ৰূপটো লিখা, নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ। তাৰপিছৰ প্ৰশ্নটো হ'ল কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন হিচাপে জনা যায়? ছোভিয়েট ইউনিয়ন বা ৰাছিয়া। তাৰপিছৰ প্ৰশ্নটো হ'ল কিমান চনত ইৰাকে কুৱেইট আক্ৰমণ কৰিছিল? 1990 চনত। তাৰপিছৰ প্ৰশ্নৰ চেপ্টাৰ সম্পূৰ্ণ ৰূপটো লিখা, চাউথ এছিয়ান ফ্ৰী ট্ৰেড এৰিয়া। তাৰপিছৰ প্ৰশ্নটো হ'ল বসুন্ধৰা সন্মিলন অনুষ্ঠিত হৈছিল 1992 চনত। তাৰপিছৰ প্ৰশ্নটো খিলঞ্জীয়া জনসাধাৰণ বিশ্ব পৰিষদ গঠন হৈছিল 1975 চনত। তাৰপিছত ইয়াৰ পৰা আৰম্ভ হৈছে পাৰ্ট বিৰ প্ৰশ্নসমূহ। মই যদি প্ৰশ্নসমূহ একফালৰ পৰা গাই গৈছোঁ, ভিডিঅ'টো অতি দীঘল হৈ যাব, এইকাৰণে মই ভিডিঅ'ৰ PDF-খন শ্ল'লি স্ক্ৰল ডাউন কৰি গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ প'জ কৰি ল'ব আৰু লিখি ল'ব। এইডোখৰৰ পৰা আৰম্ভ হৈছে 2023 চনত অহা 1 মাৰ্কছৰ কুৱেশ্যনসমূহ। আপোনালোকে এইখিনি যদি ভালকৈ পঢ়ি লয় তেনেহ'লে নিশ্চয় 2025ৰ কাৰণে 1 নম্বৰীয়া কুৱেশ্যনসমূহ কমন পৰিয়ে যাব। এইটো অংশৰ পৰা আৰম্ভ হৈছে 2024 চনত অহা 1 মাৰ্কছৰ কুৱেশ্যনসমূহ। আপোনালোকক যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে নিশ্চয় এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ দেখাৰ বাবে।